সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু 5 এপ্ৰিল, গতিকে আজি অশোক অষ্টমী। আমাৰ ইয়াতে দলগুমাতে কৰে অশোক অষ্টমী। গতিকে মই মোৰ মাৰ অস্থিটো তাতে উটুৱাই দিম। আপোনালোকে চাই থাকিব। অল ডিটেইলছ দেখাই আছোঁ। বিভিন্ন জেগাৰ পৰা মানুহ আহিব দলগুমাত। যিহেতু দলগুমাত সকলোৱে বছৰে বছৰে এইটো হয় আজিৰ দিনত। আমিও গৈ আছোঁ, গতিকে আপোনালোকে চাই থাকিব। আৰু আপোনালোকে এটা প্ৰশ্ন কৰিব, হয়তো অস্থি কি বস্তু। গতিকে অস্থি কি বস্তু মানে এতিয়া মই কৈ আছোঁ। অস্থি হ'ল মানুহৰ এটা যিকোনো অংগ, মানে মানুহ যেতিয়া পুৰি দিয়া হয় সেইটো অংগ অস্থি বোলে। আচলতে কপালৰ অংশটোকে অস্থি বুলি কয়। গতিকে আপোনালোকে বা কি কয় কমেণ্ট কৰি জনাবচোন। তো বলক ভিডিঅ'টো আৰম্ভ। আমি অষ্টমীত যাব ওলাইছোঁ। চাই থাকিব আপোনালোকে। ইয়াতে দলগুমা অষ্টমী স্থানত চাপ পৰিৱেশ, নদী ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পাৰত হয়। বঢ়িয়া লাগছে। হৰে কৃষ্ণ। বিভিন্ন মানুহ আহিছে বহুত জেগাৰ পৰা। পেণ্ডেল নানি আছে। প্ৰগ্ৰেমটো আজি প্ৰায় 1-2 বজামানলৈকে নিশ্চয় শেষ হ'ব লাগে। কাৰণ অশোক অষ্টমী যদিও ৰাতি 12টা বজালৈকে আছে, মানুহখিনি প্ৰতি বছৰে হয়। যেতিয়া মানুহ এতিয়ালৈকে আহি পোৱা নাই, কিছু সময়ৰ পিছত আৰু বহুত মানুহ আহিব। যথেষ্ট মানুহ পৰিৱেশটো দেখালোঁ। এতিয়া আৰু ঘৰত যাম। अभी मजा आएगा ना भिड़ो। এতিয়া আহিলি না কাৰোবাক লৈ আহিছা? আমাৰ দেউতা পাপা মজা আমাৰ মজা। আমাৰ বেবী আহিছে। ঠিক আছে। अभी मजा आएगा ना भिड़ो।
মিঠাইৰ দোকান জিলাপি বনাই আছে স্থানৰ পৰা আহি পালোঁ আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ মোৰ ভিডিঅ' আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ এৰিছোঁ বাই বাই